কেনে যাব বৃশ্চিক ৰাশি জাতক জাতিকাৰ এইটো মাহ? এই মাহটো আপোনাৰ বাবে মিক্সড অফ ইমোশ্যন হ'ব পাৰে। অপৰচুনিটি থাকিলেও আপুনি বহুত ক্ষেত্ৰত কনফিউজ হৈ থাকিব। এই মাহটো স্পেচিয়েলি প্লেনেটাৰী ট্ৰানজিটৰ ওপৰত ডিপেণ্ড কৰে, বিশেষকৈ মংগল, শুক্ৰ আৰু বুধৰ ওপৰত ডিপেণ্ড কৰে। কাৰিয়াৰ বা কামৰ ক্ষেত্ৰত চাওঁ যদি 1 পৰা 12 আগষ্টলৈকে আপোনাৰ স্পীডটো ঠিক-ঠাক থাকিব, কিন্তু ৱৰ্কলোড বেছি হোৱাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব। বছৰ পৰা বা ছিনিয়ৰজনৰ পৰা কৰ্পোৰেচন পালেও আপোনাৰ কামৰ ডেডলাইনটো বহুত টাইট হ'ব পাৰে। এইটো মাহৰ আপোনাৰ মাজলৈ 13 পৰা 22 আগষ্টৰ ভিতৰত শুক্ৰৰ ছাপোৰ্ট থাকিব। নতুন অপৰচুনিটি পোৱা বা ছাইড ইনকম হোৱাৰ চান্স আছে। মান্থৰ শেষলৈ যদি চাওঁ 23 to 31 আগষ্টত বুধ ৰেট্ৰগেড হোৱাৰ বাবে আপোনাৰ পেপাৰ ৱৰ্ক, কমিউনিকেশ্যন বা ট্ৰেভেলিঙত অলপ প্ৰব্লেম আহিব পাৰে। ভুল বুজাবুজিৰ পৰা অলপ বাচি থাকক। এইটো মাহত আপোনাৰ ইনকমটো ষ্টেবল দেখা গৈছে, কিন্তু আপোনাৰ আননেচেচাৰী কিছুমান খৰচা পাতি হ'ব পাৰে, সেয়া কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক। ইনভেষ্টমেণ্ট আৰু প্ৰপাৰ্টি ডিলিঙৰ কাৰণে আপোনাৰ এই মাহটোৰ প্ৰথম সপ্তাহটোৱে ভাল হ'ব। ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কাপলছসকলৰ মাজত বণ্ডিংটো বহুত ষ্ট্ৰং হ'ব, কিন্তু ইগোৰ বাবে আপোনালোকৰ ইছ্যু হ'ব পাৰে, এভইড কৰক ইগোটো। ছিংগলসকলৰ মাজত মিড অফ দ্য আগষ্টলৈকে দেখা যায় পুৰণা কোনোবা ফ্ৰেণ্ডৰ লগত কণ্টেক্ট হ'ব পাৰে বা ফ্ৰেণ্ডৰ মাজতে নিজৰ ৰোমান্টিক পাৰ্টনাৰজন বিচাৰি পাব পাৰে। হেল্থৰ ক্ষেত্ৰত এইটো মাহত 10 পৰা 20 আগষ্টৰ ভিতৰত আপোনাৰ বহুত এলাহ অনুভৱ হ'ব পাৰে। এচিডিটিৰ প্ৰব্লেম বা পিঠিৰ বিষৰ, বেক পেইন বা নেক পেইন এনেকুৱা ধৰণৰ হ'ব পাৰে। পানীটো বহুত বেছিকৈ খাবলৈ চেষ্টা কৰক আৰু স্পাইচি ফুড বিশেষকৈ এভইড কৰক। এইটো মাহত আপোনাৰ মংগলটো বহুত বেছি ষ্ট্ৰং দেখা গৈছে, গতিকে নিজৰ এংগাৰ ইছ্যুটো আপুনি অলপ কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক। সৰু সৰু কথাবিলাক বহুত ডাঙৰ মেটাৰলৈ বা ডাঙৰ ইছ্যুলৈ পৰিণত নকৰিব। আগষ্ট মাহৰ ছেকেণ্ড হাফটোৰ পৰা আপোনাৰ যদি কিবা ইম্পৰ্টেণ্ট ডিচিজন ল'বলগীয়া হয়, তেনেহ'লে আপুনি 2-3 বাৰ ভাবি লোৱাটো উচিত হ'ব। ডেইলি য়োগা, মেডিটেশ্যন বা জিমে আপোনাক হেল্প কৰিব, যিহেতু মংগলটো বহুত ষ্ট্ৰং হয়, গতিকে জিম কৰিলে বা য়োগা বা এক্সাৰচাইজ কৰি থকাটো আপোনাৰ কাৰণে খুবেই দৰকাৰ। নহ'লে আপোনাৰ কোনো ইনচিডেণ্ট বা এক্সিডেণ্টেল কজেছ হ'ব পাৰে। গাড়ী মটৰ চলাওঁতে অকণমান সাৱধান।